Hello everyone, good morning, welcome to my new vlog. আজি হৈছে আগষ্টৰ 23 তাৰিখ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব আৰু ভিডিঅ'টো চাব কণ্টিনিউ কৰি। আৰু আজি ভ্লগটো আচলতে মোৰ বাবে হয় বুলি ক'ব লাগিব, কাৰণ আজি হৈছে আগষ্টৰ 23 তাৰিখ। আজি মোৰ উপজা দিন, গতিকে সকলোৱে উইচ কৰি আছে। এতিয়া ফোন মেছেজ কৰি সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু আজিৰ দিনটো ফেমিলিৰ লগতে সৰুতে অলপ চেলিব্ৰেশ্যন ডাঙৰকৈ কৰা হৈছিলে। আজিকালি ইমান মানে মনো নাযায় আৰু এতিয়া ডাঙৰো হ'লোঁ বা ভালো নালাগে, গতিকে ফেমিলিৰ লগতে আজি অলপমান মানে চেলিব্ৰেশ্যন কৰা হ'ব, বাকী একো নাই। এতিয়া ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰিলোঁ। ইভান উঠিছে এতিয়া আৰু আমি মন্দিৰলৈ যাম। প্ৰথম ভগৱানৰ ওচৰলৈ যাম। মই প্ৰতি বছৰে মোৰ উপজা দিনটোত মন্দিৰলৈ গৈ খুব ভাল পাওঁ। প্ৰথম তালৈ যাওঁ, তাৰপিছত কি হয় মানে দেখা যাব আৰু পিছৰখিনি। গতিকে এতিয়া মন্দিৰলৈ যাম। গা পা ধুই ৰেডি হ'লোঁ, অলপ পিছত যাম। তাৰপিছত ফেমিলি মানুহ আহিব, মানে মামা মামীহঁত ভণ্টিহঁত তেনেকৈ আহিব। আৰু শিৱসাগৰৰ পৰা আহি আছে মোৰ মা। আৰু এটা কথা, আমি কাইলৈ শিৱসাগৰ যাম, মানে ঘৰলৈ। বহুত দিন হ'ল যোৱা নাই। ৰ'বা ইভান, এইটো আমাৰ ইভান। ঘৰলৈও বহুত দিন যোৱা নাই, মানে আমি 9 তাৰিখে গৈছিলোঁ, তাৰপিছত যোৱাই নাই। গতিকে এতিয়া 3 মাহৰ পিছত আকৌ যাম বুলি ভাবিছোঁ। মোৰ বাৰ্থডেটোৰ কাৰণে ৱেইট কৰি আছিলোঁ, মানে বাৰ্থডেটো ইয়াতে মানে অলপ থাকি চেলিব্ৰেশ্যন কৰি তাৰপিছত ঘৰলৈ যাম বুলি। নহ'লে কেইদিনমানৰ আগতে যোৱা কথা আছিলে। গতিকে মা আহি আছে বাৰ্থডে বুলিও আৰু মোক নিবলৈ বুলিও। গতিকে আজিৰ দিনটো ফেমিলিৰ লগতে থাকি কাইলৈ আমি মৰ্ণিং নহ'লে বা অলপ মানে দুপৰীয়া টাইমত যাম আৰু ইভানকো গা পা ধুৱাই ৰেডি কৰি দিলোঁ। আৰু এতিয়া আমি যাম মন্দিৰৰ পৰা আহি আৰু বজাৰ অলপ কৰিম। এতিয়া আমি যাব লৈছোঁ মন্দিৰ, ৰেডি হৈ লৈছোঁ। মন্দিৰৰ পৰা আহি লওঁগৈ, ভণ্টিহঁতো আহি আছে বুলি কৈছে। আমাৰ ইভানক কেনেকুৱা লাগিছে বাৰু? অকণমান ছাল দিব পৰা হৈছে আৰু ন ইভান? ধুনীয়া লাগিছে। মন্দিৰৰ পৰা আমি বাহিৰে আহি বজাৰ কিছুমান কৰিবলগীয়া আছিলে, কৰিলোঁ। চিকেন ল'লোঁ আৰু চব্জি বজাৰ তেনেকৈ কৰিবলগীয়া আছিলে, সেইখিনি কৰিলোঁ। আৰু আমাতকৈ আগতে আহি মামীহঁত ভণ্টিহঁত ৰৈ আছিলেহি, পিছতহে আমি আহি পাইছোঁহি। গতিকে খোৱা বোৱা যোগাৰটো সোনকালে কৰি দিলোঁ। অলৰেডি 1 বাজিলেই। গতিকে কৰি মেলি উঠি তাৰপিছত আমাৰ মাও পালেহি। মায়ে আকৌ ইভানৰ কাৰণে নতুন কাপোৰ কিবাকিবি, মোলৈ গিফ্ট কিবাকিবি লৈ আহিছিলে, সেইবোৰ চাই আছিলোঁ। আৰু এয়া লগে ভাগে চবেই মিলি কৰি বনাই আছে আৰু ভাত দালি মা যোনে যি পাৰে তাকে বনাই আছে। আৰু সকলোৱে ইমান ধুনীয়াকৈ মোৰ বাৰ্থডেটো পাৰ কৰি নিলে, তাৰ কাৰণে সকলোকে ধন্যবাদ। সকলো মিলি এসাঁজ খালোঁ। আৰু তাৰপিছতে আহিলে কেক কাটিলোঁ। কেক মোৰ কাৰণে ছাৰপ্ৰাইজ কেক আনি থৈছিলে। কেক কাটি উঠি সকলোৱে একেলগে ভাত সাঁজ খালোঁ। খাই উঠি আমাৰ মানে ইমান ভাগৰ লাগিলে, ৰাতি আৰু ভিডিঅ' কৰা নহ'লে। এয়া হৈছে পাছদিনা, মানে 24 তাৰিখে। কালি ৰাতি বাৰ্থডে হৈ গ'ল আৰু ৰাতি আমি খোৱালে কাম চাম কৰি বহুত দেৰি হৈ গ'ল। আৰু আজি ছানডে যিহেতু আৰু বতৰটো বেয়া আছিলে, সেইকাৰণে দাদাহঁত আহিছে আমাক নিবলৈ। আৰু বলক দেখাম। কোন আহিলে? এইজনীও আহিছে আমাক নিবলৈ। এইজনী নহয় বাৰু, এইটোহে। কালি নহাৰ কাৰণে অকণমান আছেগৈ আৰু লাষ্টৰ। এইকেইটা কালি বনাইছিলোঁ মই।
লোকচান হ'ল কালি নাহিলা দাদাহঁতক চাহ তাহ দি মেলি তাহাঁতিও খালে চাহ তাৰপিছত ওলালোঁ ঘৰলৈ বুলি আৰু ঘৰলৈ যাওঁতে মানে দেৰগাঁও এম বজাৰতে ভাবিলোঁ গিফ্ট লৈ লওঁ মানে আমাৰ 24 তাৰিখে আৰু মানে আমাৰ ফেমিলিৰ দুটা মানে ভাইটি আৰু এটা ভতিজাৰ মানে বাৰ্থডে আৰু 25 তাৰিখে বিহানৰ বাৰ্থডে মানে আমাৰ 4-5টা মানে একেলগে বাৰ্থডে পৰে গতিকে তাহাঁতৰ কাৰণে কিবা কিবি সৰু কিবা এটা লৈ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু ইভান ৰাতিপুৱা উঠিলে তাৰপিছত খোৱা নাছিলে যিহেতু এতিয়া গাড়ীতে টোপনি গ'ল আৰু আমি গৈ আছোঁ এতিয়া পাইছোঁহি যোৰহাটমান পাইছোঁহি আৰু ঘৰলৈ ইমান দিনৰ মূৰত গৈছোঁ যে মনটো ভালো লাগি আছে বাৰু আচলতে আমি অহা কথা আছিলে বাছত মা আৰু মই মানে ভাবি থৈছিলোঁ বাছতে গুচি যাম ৰাতিপুৱা সোনকালে পিছলৈ বাৰু বতৰটো ভাল কৰিলে সেইকাৰণে দাদাই ভাবিলে কি ইভানো কেনেবাকৈ তিতিব আৰু আহিবলৈ প্ৰব্লেম হ'ব সেইকাৰণে গৈ পেলাই লৈ আহিলেগৈ আৰু তাহাঁতি ঘৰত ভাত খাই অহা নাছিলে সেইকাৰণে আমি চেলিব্ৰেশ্যনতে সোমাই তাহাঁতি ভাত খালে আৰু আমি যিহেতু ঘৰতে ভাত খাই আহিছিলোঁ সেইকাৰণে আমি চাহ একাপ খালোঁ আৰু আমাৰ ইভানক নমাই দিছোঁ একদম গোটেইখন মানে ঘূৰি ফুৰিছে সি মুকলি ঠাই পালে খুব বেছি ভাল পায় একদম খুব দৌৰে মানে এয়া গোটেইখন মানে ঘূৰি ফুৰিছে ভাল পাইছে আৰু মানে ফ্ৰী পাইছে তাৰপিছত ঘৰ আহি পাই মোৰ ইমানেই মানে মাথা বিষ হ'ল মানে মোৰ বাৰ্থডে দিনা বহু ৰাতি হৈ গ'ল খোৱা গুড মৰ্ণিং এভৰিৱান কালি আহি ঘৰ পালোহি আৰু ৰাতি ইমান বেছি ভাগৰ লাগিলে মানে শুই থাকিলোঁ ভাত খাই সোনকালে আৰু আজি ৰাতিপুৱা এতিয়া গা পা ধুই ৰেডি এতিয়া ঘৰত আহিছোঁ যেতিয়া কেইদিনমান থাকিম আৰু অলপমান কাম আছে ইয়াতে অলপ শিৱসাগৰ গতিকে কৰি মেলি যাম আৰু আকৌ দেৰগাঁও যাম তোমাকহে দিছিলে খাবলৈ বিস্কুট মিজেকক দিছা ইভান তোমাক খাবলৈহে দিছিলে হ'ব যাকে খাব সন্ধিয়া ঘুগুনি খালোঁ চাহ খালোঁ চবৰে লগতে আৰু এতিয়া আমাৰ ইভানে খেলি আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ বাই বাই ইভান টাটা